Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first, our anecdote to hobo aji, role of family report. So এছেখনত যেটো টপিক থাকিব হেতু হে ফ্যামিলি ইম্পৰ্টেন্সৰ ওপৰতে হয় আৰু লগতে এটা কথা কৈ দিও আমাৰ যিখন GS4 এথিক্স পেপাৰ তাতেও আমাৰ ৰোল অফ ফ্যামিলি বুলি এটা টপিক আছে আপোনালোকে যদি সিলেবাসখন ষ্টাডি কৰিছে আপোনালোকে নিশ্চয় পাইছে গতিকে এটো ক্ষেত্ৰতো এটা আপোনালোকৰ আইডিয়া আহিব তো আমাৰ এছেৰ টপিকটো হ'ল আৰু এটা কথা কৈ দিও এইখনো টপাৰছৰে এছে হয় সো তেওঁৰ আমি এছেখনৰ এনেকডটটো আমি পঢ়িব লৈছো সো টপিকটো হ'ল if you want to walk fast walk alone but if you want to walk far walk together সো আমাৰ টপিকটোতে আমি বুজিব পাৰিছো যে আমি যদি বেগাই যাব খোজো জীৱনটোত অকমান সোনকালে মানে গতি কৰিব বিচাৰো তেতিয়া হলে আমি অকলহৰীয়া হ'ব লাগে আমি অকলে আমি এই যাত্ৰাটো কৰিব লাগে কিন্তু যদি আমি বেছি দূৰ যাব বিচাৰো দূৰ মানে ইয়াতে কি বুজাইছে মানে ধৰক মানে সেই সাকসেস লেভেলটো যদি আমি বেছি ওপৰত নিব বিচাৰো তেতিয়া হলে আমাক আমাৰ যিখিনি ফ্যামিলি মেম্বাৰ্স সেই কম্পেনিয়ন খিনি আসলতে সেইখিনি আমাক লাগিব তো চাব ইয়াতে কাহিনীটো হ'ল আলোক গুপ্তা নামৰ মানুহ এজনৰ সো তেওঁ কি হৈছে তেওঁ বহুত মানে ডিটাৰমিন্ড আছিল যে তেওঁৰ মানে ভাবি লৈছিল যে মই ইমান কষ্ট কৰিম মোৰ ড্ৰিমছৰ কাৰণে যে মই মানে মোৰ ৰিলেটিভছ হওক বা যিকোনো ধৰক ফাংচন পাতিছে এইবিলাকক তেওঁ এভয়েড কৰি ফুৰিছিলে গতিকে তেওঁ হাৰ্ড ৱৰ্কটো নিজৰ সেই ড্ৰিমটোৰ কাৰণেই কৰিছিলে ধৰি লওক আৰু সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আমি হয়নে গতিকে এই ক্ষেত্ৰত আমাৰ হেনেকুৱা ধৰণৰ যে আমাৰ যে আমি এই ফ্যামিলি ফাংচনস বা এনেকুৱা ধৰণৰ ইগনোৰ কৰাটো মানে এটো নৰমাল কথা আৰু প্ৰায় দেখাই যায় এনেকুৱা ধৰণৰ প্ৰিপাৰেচনত থকা মানুহখিনি এনেকুৱা ধৰণৰ প্ৰগ্ৰামছ বিলাকৰ পৰা আঁতৰত থাকে সো তেওঁ হেনেকুৱা ধৰণৰ এটা কিবা ড্ৰিম লৈ আছিল মনত আৰু তেওঁ সাকসেসও হ'ল ওকে তাৰ পিছত তেওঁৰ আৰম্ভ হ'ল ওয়াৰ্ক লাইফ কিন্তু ওয়াৰ্ক লাইফত তেওঁ মানে সৰু সৰু কথাত বহুতখিনি মানে চ্যালেঞ্জেস পালে যাৰ কাৰণে নেকি তেওঁৰ ওয়াৰ্ক লাইফটো অকমান ডিস্টাৰ্বড হ'ল ওকে গতিকে তেওঁৰ যিখিনি বস তেখেতসকলৰ পৰা তেওঁ কেতিয়াবা গালিও খাবলগীয়া হৈ যায় এনেকুৱা কাৰণত গতিকে তেওঁ টোটালি ডিপ্ৰেছড হৈ গ'ল মানে আপোনাৰ মানে তেওঁৰ মানে মেন্টেল যেটো ষ্টেবিলিটি হেতু অকমান ডিস্টাৰ্বড হৈ গ'ল ওকে সো তাৰ পিছত তেওঁৰ কি হ'ল তেওঁ নিজৰ মাকক মাতি ললে তেওঁৰ যত কাম কৰে তেতে তেওঁ নিজৰ মাকক মাতি ললে আৰু তেওঁ খুব কান্দিলে তাৰ পিছত তেওঁ এটা পিৰিয়ড লৈছে সেই পিৰিয়ডটোত হয়তো তেখেতে তেওঁৰ যিখিনি এনেকে আতৰি আছিল তেওঁৰ ফ্যামিলি মেম্বাৰ্স খিনিৰ পৰা সেই মানুহখিনিৰ লগত তেওঁ মিক্স আপ হ'ব চেষ্টা কৰিলে তেতিয়া তেওঁৰ যেটো মেন্টেল ইনষ্টেবিলিটি হৈছে হেতু পুনৰ ঠিক হ'ল আৰু তেওঁৰ সেই পিৰিয়ডটো তেওঁ যে প্ৰিপাৰেচন কৰি আছিল সেই ড্ৰিমটো লবৰ কাৰণে সেইখিনি সময়ত যিখিনি গ্যাপ হৈছিল এই পিৰিয়ডখিনি তেওঁ সেই গ্যাপটো মানে ব্ৰিজ কৰি ললে মানে ফিল কৰি ললে আৰু এতিয়া তেওঁ কোনেও ৰখাব নোৱাৰিলে আৰু কাৰণ তেওঁৰ ওচৰত এতিয়া সেই নলেজ খিনিও আছে আৰু তেওঁ সেই যিটো সাপোৰ্ট থাকে মানুহৰ ফ্যামিলিৰ ফালৰ পৰা সেইখিনিও আছে গতিকে তেওঁতে সাকসেস কৰিলে গতিকে এই ষ্টৰীটোৰ থ্ৰুৰে আমি বুজি পাও যে one may walk fast when alone but can walk far when together okay সো এইখিনি আছিল মানে এইটো এটা এনেকডট আছিল আপোনালোকে ইউজ কৰিব পাৰিব যদি এনেকুৱা ধৰণৰ ফ্যামিলি ৰিলেটেড যদি আপোনালোকৰ কোৱেশ্চন আহে তো আমাৰ আজি আৰ্টিকলস খিনি স্টাৰ্ট কৰো সো ফাৰ্স্ট আৰ্টিকল ইজ road communication okay so আমাৰ ইউনিয়ন মিনিষ্টাৰ নিতিন গাডকাৰীয়ে কিছুমান প্ৰজেক্টছৰ কাৰণে হেয়া কৰিছে এনাউন্স কৰিছে আমাৰ বিশেষকৈ অসমত আৰু নৰ্থ ইষ্ট ৰিজিয়নৰ যিখিনি আমাৰ ষ্টেট আছে সেই ষ্টেট খিনিৰ কাৰণে যাতে road connectivity টো ডেভেলপ হয় so an amount of 80,000 crore
would be utilized for those construction projects. So অকল অসমৰ ক্ষেত্ৰতে 80,000 crore rupees মানে ইনভেষ্ট কৰিব বুলি কৈছে এতিয়া চাওক অসমৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা ধৰণৰ প্ৰজেক্টস বিলাক মানে লোৱা হৈছে কনষ্ট্ৰাকচন অফ ইষ্ট ৱেষ্ট কৰিডৰ প্ৰজেক্ট এই প্ৰজেক্ট বিলাক মনত ৰাখিব যদি ৰোডৰ ওপৰত কোৱেশ্চন আহে ৰোডৱেজৰ ওপৰত যেহেতু ৰোডৱেজ বুলি আমাৰ এটা টপিকে আছে সিলেবাছত আৰু সিলেবাসখন কিন্তু একেবাৰে মনত ৰাখি থব তেতিয়াহে মানে আপোনালোকে বেছি ভালকে মানে বস্তুবিলাক মানে লব পাৰিব মানে ৰিসিভ কৰিব পাৰিব এই যে মই কৈ আছো টপিক বিলাকৰ বিষয়ে বুজাই আছো যদি সিলেবাসৰ লগত আপোনালোক ৰিলেট হৈ থাকে তেতিয়াহলে আপোনালোকে বেছি ভালকে কেটচ কৰিব পাৰিব So construction of east west corridor project eta hol amar ohomor khetrot lua eta project tar pisote underwater tunnel এটা আছে যেটো নেকি আমাৰ এতিয়ালৈকে হোৱা নাই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ তলেদি এটো বনাব বুলি কৈছে যেটো নেকি নুমলীগড় আৰু গহপুৰক কানেক্ট কৰিব তাৰপিছত ৰিং ৰোড প্ৰজেক্টটো ষ্টাৰ্ট হৈয়ে গৈছে যেটো নেকি আমাৰ ট্ৰাফিক কনজেশনটো যথেষ্টখিনি কমাই দিব গুৱাহাটীত তাৰপিছত এটা আছে the elevated corridor aimed at reducing animal deaths in কাজিৰঙা নেশ্যনেল পাৰ্ক যে কাজিৰঙা নেশ্যনেল পাৰ্কত যিখিনি আমাৰ এনিমেলস আছে তেওঁলোক মানে সেই এনিমেলস খিনিয়ে যাতে ফ্ৰিলি roam কৰি ফুৰিব পাৰে সেই কাৰণে মানে হাইৱেজৰ ওপৰেদি এটা মানে এটা কৰিডৰ টাইপ বনাই দিয়া হৈছে যাতে তেওঁলোকে সেই এনিমেলস বিলাকে যাতে এক্সিডেন্টৰ সন্মুখী হ'ব নালাগে okay so in a northeast improvement of road infrastructure is also important for national security as the region is surrounded by foreign countries So আমাৰ বিশেষকে চাইনা পাকিস্তান আৰু এতিয়া আমি বাংলাদেশৰ পৰা যথেষ্টখিনি এটা মানে ইনসিকিউৰিটি ফিল কৰি আছো গতিকে এই ক্ষেত্ৰত মানে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমপ্ৰুভমেন্ট হলে আমি যথেষ্টখিনি ৰিলিফ পাম ওকে অকমান শব্দ হ'ব পাৰে কাৰণ বাহিৰত আমাৰ আজি কনষ্ট্ৰাকচনৰ কাম চলি আছে এটোৰ কাৰণে সৰি তাৰপিছত চাব ৰোডৱেজৰ বিষয়ে ইয়াতে অকমান ইনক্লুড কৰি দিছো India has about 62.16 lakh kilometer of road network so আমাৰ ইন্ডিয়াত ইমানখিনি road network আছে আৰু যেটো নেকি আমাৰ second largest in the world হয় worldৰ ভিতৰতে second largest network আছে আমাৰ ইন্ডিয়াত মনত ৰাখিব এইবিলাক ডাটা আৰু এই সেক্টৰটোৰ ডেভেলপমেন্ট কাৰণে বিভিন্ন ধৰণৰ স্কিমছ লোৱা হৈছে যেনেকৈ ভাৰতমালা পৰিযোজনা বিশেষকে আপোনাৰ বৰ্ডাৰ এৰিয়াজত ৰোড কানেক্টিভিটিজৰ কাৰণে ডেভেলপ কৰা হৈছে বা কোষ্টেল ৰোডছ বিলাকক ডেভেলপ কৰাৰ কাৰণে ভাৰতমালা পৰিযোজনাটো লোৱা হৈছে okay তাৰপিছতে green national highways corridor project so its objectives include to evolve a policy framework for plantation along national highways okay যাতে air pollution dust pollution এইবিলাক কমি যায় সেইকাৰণে নামটো দিছে green national highways তাৰপিছত national highways authority of india so এই organizationটো set up কৰা হৈছিলে under NHAI act 1988 আৰু বিশেষকে কিহৰ কাৰণে এই ইনষ্টিটিউটটো বা অৰ্গানাইজেচনটো এস্টাবলিশ কৰা হৈছিলে to develop the national highway roads okay তাৰপিছত চাব PM Gati Shakti plan এটোটো জানেই সকলোৱে PM Gati Shakti নাম শুনিছে so PM Gati Shakti national master plan for multimodal connectivity আৰু এটো 2021 তে এটো এই স্কিমটো লোৱা হৈছিলে আৰু এটো এটা মানে essentially a digital platform হয় এটো to bring 16 ministries আৰু এই প্ল্যানটোৰ আন্ডাৰত 16 খন মিনিষ্ট্ৰি কনা হৈছে যাতে এটা কোলাবোৰেটিভ এটা এনভায়ৰনমেন্ট আহি যায় প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ মাজত তাৰপিছত আহিব e-tolling national electronic toll collection program okay so এইকেইটা মনত ৰাখিব আমাৰ ৰোডৱেজৰ ক্ষেত্ৰত তাৰপিছত আহিলে surge of optimism at investment summit so আমি advantage আসামৰ বিষয়ে পঢ়িয়ে আছো বহুতখিনি পঢ়িলো আৰু ইয়াতে আজি আনিছে মানে কিছুমান ষ্টেক হোল্ডাৰ্ছৰ মানে তেখেতসকলৰ মতামত বিলাক যে কোনে কেনেকুৱা ধৰণে লৈছে so ইয়াতে কেইজনমান মানে কোমান ফেমাস হয় তেওঁলোক বিজনেসম্যান হয় তেওঁলোকৰ মানে যিখিনি মানে এই এডভান্টেজ আসামকলৈ তেখেতসকলে যিখিনি কথা কৈছে মানে হেতু আহিব পাৰে বা প্ৰিলিমছত এই মানুহ কেইজন কিহৰ লগত ৰিলেটেড হয় হেতুৰ ওপৰতো আহিব পাৰে সেই কাৰণে মই
আৰ্টিকলটোৰ এইখিনি বস্তুহে আজি আনিছো কাৰণ এডভান্টেজ আছামৰ বিষয়ে বহুতখিনি পঢ়িছো কিহৰ কাৰণে কৰিছে 8টা সেক্টৰৰ সামৰি লৈছে এইবিলাক সব পঢ়িছো গতিকে সেইবিলাক আৰু আজি অনা নাই কিন্তু এই মানুহকেইজনৰ বিষয়ে জনাটো দৰকাৰী হয় যেহেতু প্ৰিলিমছো আহি আছে সো দিগন্ত শইকীয়া তেখেত কি হয় ফাউণ্ডাৰ অফ মেক্সহো চেংপো হাইজিন সলিউশন প্ৰাইভেট লিমিটেড ওকে সো মেটছ দ্য ফলোয়িঙত হয়তো আহিব পাৰে নাহিবও পাৰে কিন্তু আহিলে আপোনালোকে যাতে এৰি থৈ আহিব নালাগে কুৱেশ্যনটো so তেখেতৰ মতে কি যে এডভান্টেজ আছাম ইজ নট জাষ্ট এন ইভেন্ট ইট ইজ আ মুভমেন্ট বুলি কৈছে এটা ৰেভলিউচন বুলি কৈছে ইনভেষ্টমেন্টৰ ক্ষেত্ৰত ওকে মানে আমাৰ অসমৰ যিটো আমাৰ মানে ইনভেষ্টমেন্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত এইটো এটা মুভমেন্ট বুলি কৈছে মানে শলাগ লৈছে আৰু চিফ মিনিষ্টাৰৰ ওকে সো ডক্টৰ অৰিন্দম অধিকাৰী হি ইজ দ্য ডিৰেক্টৰ অফ অৰ্মিকন প্ৰাইভেট লিমিটেড ওকে সো তেখেতেও সেনেকুৱা ধৰণৰে এটা মানে ভাল এটা পজিটিভ সকলো পজিটিভে কৈছে আচলতে সো তেখেতসকলৰ মতে কি যে ইট উইল বেনিফিট ইণ্ডাষ্ট্ৰিজ এণ্ড ইয়াং এণ্টাৰপ্ৰিনিউৰ্ছ এলাইক যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্টাৰপ্ৰিনিউৰশ্বিপ এইবিলাকক ডেভেলপ কৰিব তাৰপিছতে এয়াৰ চিফ মাৰ্শ্বাল ৰাকেশ কুমাৰ ভাদৌৰিয়া সো তেখেত কি হয় ৰিটায়াৰ্ড হয় কিন্তু আমাৰ ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ সো এডভান্টেজ আছাম 2.0 is laying the foundation for a robust defense and aerospace industry in the region আমি শুনি আহি আছো অসমত এটা মানে ডিফেন্সৰ যিবিলাক আমাৰ কি থাকে মানে ধৰক যিবিলাক মেচিনাৰী বস্তু থাকে সেইবিলাকক মানে বনাবৰ কাৰণে মেনুফেকচাৰ কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰি বনোৱা হ'ব আমাৰ অসমত গতিকে সেই ক্ষেত্ৰত তেখেতে মানে কি কৰিছে এইটো মানে শলাগিছে আৰু ওকে সো মানে পজিটিভ এটা হেয়া দিছে দেন ডক্টৰ সাৰক শইকীয়া চিটিঅ অফ স্পেচ ফেয়াৰ ধৰক সাৰক শইকীয়া ইজ ৰিলেটেড উইথ স্পেচ ফেয়াৰ এটা দিলে বা বেলেগ কেইটামান নাম দিলে সো ইউ শুড নো তেখেতে ৰিচাৰ্চ এণ্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত এইটোৱে হেল্পফুল হ'ব বুলি কৈছে মানস ভূয়া MD of Avgarde a company specializing in counter drone technology so তেওঁ drone technology লগত ৰিলেটেড হয় মৃণাল ভূয়া সো তেখেতেও সেই টেকনলজিকেল ডেভেলপমেন্টৰ ক্ষেত্ৰতো হেল্পফুল হ'ব বুলি কৈছে তাৰপিছত নৱ বড়ো co-founder and CFO of North East Angels Network সো তেখেতে এন্টাৰপ্ৰিনিউৰৰ ওপৰত কৈছে তাৰপিছতে অজিত চৌধুৰী from Exiscates Aerospace and Technologies Private Limited pointed out the need for sustained engagement. তাৰপিছতে জাভেদ শইকীয়া of Resolin Technologies expressed confidence in the state's potential, remarking advantage Assam 2.0 has clearly shown that the government is serious about fostering innovation. So private sector বিশেষকে যেটো আমাৰ public private sector যেটো আমাৰ partnership হেতুৰ ওপৰত তেখেতে কৈছে জাভেদ শইকীয়া আৰু তেওঁ ৰেজলিন টেকনলজিৰ লগত ৰিলেটেড হয় তাৰপিছতে কুনৱাৰ অপূৰ্ব সিং তেখেত ফেক্টৰী মেনেজাৰ হয় কোনটো ফেক্টৰী জানেনে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড সো আমি প্ৰায়ে দেখি থকা এটা কোম্পানী হয়নে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড আৰু এইটো ক'ত আছে ডুমডুমাত আছে আৰু ডুমডুমা ক'ত আছে এইটো আপোনালোকে মোক কমেন্টত জনাওক ডুমডুমা জাগাখন ক'ত আছে কোনটো ডিস্ট্ৰিক্টত আছে অসমৰ সো তেখেতেও যেহেতু ইণ্ডাষ্ট্ৰীৰ লগত ৰিলেটেড হয় অপূৰ্ব সিং সো তেখেতেও এই ক্ষেত্ৰত হেল্প হ'ব বুলি কৈছে আৰু এটা কথা মনত ৰাখিব এই ডুমডুমা প্লেনটোৱে ৰিসেন্টলি লাইট হাউস এৱাৰ্ড পাইছে এট দ্য ৱৰ্ল্ড ইকনমিক ফৰাম ইন ডেভোছ ওকে তাৰপিছত চাওক ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইকনমিক যেটো পুশ কৰিব আমাৰ এডভান্টেজ আছামে কিছুমান সোশিয়েল মানে socially help কৰিব যেনেকুৱা এমপ্লয়মেন্ট ৰেটটো ইমপ্ৰুভ কৰিব এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰটো বেটাৰমেন্ট কৰিব তাৰপিছতে আৰবান ডেভেলপমেন্ট হ'ব যেহেতু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব গতিকে আৰবান ডেভেলপমেন্টও হ'ব মাইগ্ৰেশ্যনটো ৰিভাৰ্স হ'ব যেহেতু সৰু কামৰ কাৰণে কিছুমান মানুহ বেলেগ ষ্টেটত গুচি যাবলগীয়া হৈ যায় সেই বস্তুটো কমি যাব সো প্ৰায়ে দেখা গৈছে যে আমাৰ অসমৰ সেই ইউথ বিলাক চাকৰি বিচাৰি বিশেষকে তামিলনাডু চেন্নাই আপোনাৰ কেৰালা এইবিলাক জাগাত গৈ পেলাই কম পইচাৰ কাৰণে খুব কষ্টকৰ কাম কৰি আছে গতিকে এনেকুৱা ধৰণৰ যদি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ
এটা পৰিবেশ আনিব পৰা যায়, জব ক্ৰিয়েশ্যন কৰিব পৰা যায়, তেতিয়াহ'লে ৰিভাৰ্ছ মাইগ্ৰেশ্যন হ'ব, যিটো নেকি আমাৰ মানে অসমৰ ইউথখিনিয়ে অসমতে ধুনীয়াকে নিয়োজিত হ'ব পাৰিব। So আজিৰ কাৰণে এইখিনিয়ে আছিলে important topics from the editorial page of Assam Tribune. Okay, thank you for watching the video.